জজে যেতিয়া অপৰাধীৰ মৃত্যুদণ্ড এটা কলমেৰে লিখে আৰু লিখাৰ পাছত সেই কলমটো কিয় ভাঙি পেলায় আপুনি জানেনে হস্পিটেল বা লেবত থকা ডক্টৰ নাৰ্ছৰ পিন্ধা কাপোৰ বা পৰিধান কৰা কাপোৰবোৰ বগা কিয়? যদি আপুনি এইবোৰৰ বিষয়ে নাজানে তেন্তে বলক আজি জানিম এই ভিডিঅ'ত। তো স্বাগতম জনাইছোঁ এছামিজ আননাউন ফেক্টৰ অন্য এটা ভিডিঅ'লৈ। আপুনি হয়তো চিনেমা বা চিৰিয়েলত নিশ্চয় দেখা পাইছে যে জজে যেতিয়া কোনো অপৰাধীৰ মৃত্যুদণ্ড দিয়ে আৰু সেই শাস্তিটো কাগজত যি কলমেৰে লিখে সেই কলমটো ভাঙি পেলায়। এতিয়া আপুনি ভাবি আছেনে জজে এনেকুৱা কাম কিয় কৰে? আচলতে এইটো প্ৰতিক্ৰিয়ামূলক কাম, কিয়নো যি কলমেৰে কোনো ব্যক্তিৰ মৃত্যু লিখা হৈছে আৰু সেই কলমেৰে যাতে দ্বিতীয়বাৰ ব্যৱহাৰ নহয় সেইবাবে এনেকুৱা কাম কৰা হয়। আপুনি হয়তো হস্পিটেল বা লেবত ডক্টৰ নাৰ্ছসকলক বগা কাপোৰ পিন্ধি থকা দেখা পাইছে, কিন্তু ডক্টৰ নাৰ্ছসকলে এই বগা কাপোৰ পিন্ধাৰ ৰহস্য কি? হস্পিটেল বা লেবসমূহত কেমিকেল থাকে আৰু সেইবোৰ যদি কিবা ভুলবশতঃ কাপোৰত লাগি ধৰে সেইবোৰ যাতে স্পষ্টভাৱে দেখা যায় সেইবাবে বগা কাপোৰ বাছি দিয়া হৈছে। একমাত্ৰ বগা কাপোৰে য'ত নেকি বেলেগ ৰং ভাহি উঠে। অন্য এটা কাৰণ যে বগা ৰঙে চাফ চিকুণতা আৰু শান্তিময় পৰিৱেশ দেখুৱায়। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট চাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে ন'টিফিকেশ্যন অল কৰি দিব।